বহাগ আকৌ হল বিষাদৰ বহাগ। মুগাৰ সাজেৰে ঘৰৰ পৰা ওলাই যোৱা নিশামণি নিথৰ হৈ উভতিল বগা সাজত। নিশামণিয়ে আজিৰ পৰা আৰু কাকো নহহুৱাই আমনিও নকৰে। শেষ সময়ৰ পূৰ্বে নিশামণিয়ে মোবাইলত চাইছিল বিহুদলৰ ভয়ংকৰ দুৰ্ঘটনাৰ দৃশ্য। উকা হৈ পৰি ৰল বিয়াৰ ৰভাথলী। শুকুৰবাৰে দিনত দি আহিছিল জোৰণ। নিশাই ঘৰখনত হাহাকাৰ। নৱৌকীক আদৰি অনাৰ সপোন পূৰণ নহল নিশামণিৰ। ছজনীয়া পৰিয়ালৰ নিশামণি আছিল অন্যতম উপাৰ্জনকাৰী। প্ৰতিবেশীয়ে সদৰি কৰা অনুসৰি অভাৱ কষ্টৰ মাজেৰে ডাঙৰ হোৱা ছোৱালী আছিল নিশা। ককায়েক পংকজ হালৈও জড়িত সংগীত চৰ্চাৰ সৈতে। নাগাৰা নাম পৰিৱেশন কৰি লাভ কৰা ধনেৰে নিশাই ঘৰখন চোৱা চিতা কৰিছিল। লাহে লাহে পৰিয়ালটোৰ বাবে এটি পকী ঘৰৰ কাম আৰম্ভ কৰিছিল নিশামণিয়ে। কিন্তু তামোলপুৰত সংঘটিত এই ঘটনাটোৱে থানবান কৰিলে ঘৰখনৰ সকলো সপোন। নিশা তামোলপুৰত সংঘটিত হোৱা ভয়ংকৰ পথ দুৰ্ঘটনাই প্ৰাণ কাঢ়ি নিলে নিশামণি হালৰ। দুৰ্ঘটনাত পতিত নলবাৰীৰ হাৰিভাঙাৰ ভাস্কৰজ্যোতি বিহু হুঁচৰি দল। বিহু হুঁচৰি দলটো গৈ থকা ট্ৰেভেলাৰখনৰ সৈতে মুখামুখি সংঘৰ্ষ হয় এখন ট্ৰেইলাৰৰ। বিহু দলটোৰ অন্যতম সদস্য আছিল সকলোৰে মৰমৰ নিশামণি হালৈ। প্ৰতিভাৱান নিশামণিৰ অকাল মৃত্যুত শোকত ভাঙি পৰিছে অঞ্চলবাসী। নিশামণিৰ অকাল বিয়োগত নিমাওমাও পৰিস্থিতিয়ে বিৰাজ কৰিছে ককায়েকৰ বিয়াৰ ৰভাতলী। যিখনে ৰভাতলীত আজি আলহী অতিথি খদমদম লাগি থাকিব লাগিছে, সেইখন ৰভাতলীত কান্দোনৰ ৰোল। দেওবাৰে বিয়া আছিল নিশামণি হালৈৰ বৰদেউতাকৰ পুত্ৰ শংকৰ ডেকাৰ। বিয়াৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈছিল নিশামণিৰ পৰিয়ালত। শুকুৰবাৰেই বিয়াৰ জোৰণ দি আহিছিল পৰিয়ালৰ লোকে। কিন্তু নিশামণিৰ অকাল মৃত্যুৰ পিছতে এতিয়া স্থগিত হৈ ৰল বিয়া। তামোলপুৰ নাগৰিজুলি পথৰ নোৱাখাটত সংঘটিত হয় ৰাজ্য কঁপাই যোৱা এই মৰ্মান্তিক দুৰ্ঘটনাটো। এই ভয়ংকৰ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত আন 11গৰাকী বিহুৱা বিহুৱতী। শুকুৰবাৰে নিশা প্ৰথমে পাঠশালাত অনুষ্ঠান পৰিৱেশন কৰিছিল ভাস্কৰজ্যোতি বিহু হুঁচৰি দলটোৱে। তাৰ পাছত নলবাৰীৰ কেন্দুকুছিত অনুষ্ঠান কৰিছিল দলটোৱে। নলবাৰীৰ পৰা তামোলপুৰৰ বাঙালীপাৰালৈ বিহু পৰিৱেশন কৰিবলৈ গৈ থকা অৱস্থাত সংঘটিত হয় দুৰ্ঘটনাটো। মোৰ বৰ আশাৰ পদুমৰ পাহটো আছিল, যাক লৈ আশা কৰিছিলোঁ, তাই আজি আমাৰ মাজত নাই। আজি নিশামণি হালৈ বুলি ক'লেই আমাৰ নামনি অসমৰ বুলি নহয়, গোটেই অসমখনতে তাই পৰিচিত। সেইদিনা মাজুলীৰ পৰাও ফোন কৰিছিল মোক, নাম লাগে, কিন্তু মই সময় দিব পৰা নাছিলোঁ। গোলাঘাটৰ পৰাও ফোন কৰিছিল, কিন্তু আমি সময় দিব পৰা নাছিলোঁ। যা নহওক, তাই খুব কম দিনৰ ভিতৰত এনেকৈ নাগাৰা নাম গাই তাই বহুখিনি জনপ্ৰিয় হৈছিল। আজি আমাৰ নাগাৰা নাম দলৰ গোটেইখিনি সহকৰ্মী আমাৰ বাসগৃহত উপস্থিত হৈছে। কিন্তু শোকৰ বিষয় আজি আমাৰ মুলুক সিহঁতৰ কাষত নাই। মই কৈছোঁ সকলোৱে আহক। আমাৰ মুনু যিহেতুকে নাম ভাল পাইছিল, পাঠক ভাল পাইছিল, সকলো পাঠকে ভাল পাইছিল। মই যদি কেতিয়াবা কওঁ অমুক পাঠটো ভাল লগা নাই, মোক গালি দিছিল, কৈছোঁ পাঠকক কেতিয়াও বেয়া বুলিব নাপায়। গতিকে পাঠকসকল আহক, আমাৰ মুনুক এবাৰ দেখা কৰি যাওক। মোৰ এই সদৌ নাম দলবিলাকৰ ওপৰত অনুৰোধ জনাইছোঁ। বৰ্তমান পষ্টমৰ্টমৰ কাৰণে মচলপুৰ নিছে, বোধহয় আৰু 2-3 ঘণ্টাৰ ভিতৰত আহি পাব। আহি পালে আমি আনুষ্ঠানিকভাৱে এটা সম্বৰ্ধনা জনোৱা হ'ব তেওঁক। থিয়েটাৰতো কেইবাবছৰো ব্যুৰো ৰিপৰ্ট, এ নিউজ 24/7।